দিব এই কথা আমি চুপ ND24 নিউজ এডিটৰ মানস প্ৰতিম ডেকাৰ হেশটেগ অনুষ্ঠানত কংগ্ৰেছ মুখপাত্ৰ সাইজুদ্দিন আহমেদে কৰা এই মন্তব্যৰ পাছতেই বিপদত প্ৰদেশ কংগ্ৰেছ। গোৰ্খা সম্প্ৰদায়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবেই ২৪ ঘণ্টাৰ ভিতৰতেই অৰ্থাৎ তাৎক্ষণিকভাৱে দলৰ পৰা নিলম্বন কংগ্ৰেছ মুখপাত্ৰ সাইজুদ্দিন আহমেদক। বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাক নেপালী বুলি তাচ্ছিল্য কৰাৰ পাছতেই ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে সৰব গোৰ্খা সমাজ। ডিবেটত আমি দেখিবলৈ পাইছো যে কংগ্ৰেছ দলৰ এছাম তথাকথিত নেতাই যে ছবিলাল উপাধ্যায়ৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ লগতে গোৰ্খা জনগোষ্ঠীৰ প্ৰতি যি অপমানমূলক সূচক মন্তব্য তেখেতে আগবঢ়ালে তাৰ কাৰণে আমি সমগ্ৰ গোৰ্খা জনগোষ্ঠী আজি ক্ষোভ প্ৰকাশ কৰিছো আৰু তেখেতক অতি শীঘ্ৰেই আমি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে অসম চৰকাৰক দাবী জনাইছো। সাইজুদ্দিন আহমেদক কংগ্ৰেছে নিলম্বন কৰিলেই নহ'ব, প্ৰাথমিক সদস্য পদৰ পৰাও বহিষ্কাৰ কৰাৰ দাবী সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ। ND24 হেশটেগ অনুষ্ঠানত কংগ্ৰেছ মুখপাত্ৰ সাইজুদ্দিন আহমেদে কৰা মন্তব্যৰ বাবে পুনৰ বিতৰ্কত সোমাইছে প্ৰদেশ কংগ্ৰেছ। ৰাজ্যৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিক লৈ আয়োজিত হেশটেগ অনুষ্ঠানত সেই সময়ত কেইবাগৰাকীও ৰাজনৈতিক বিশ্লেষকৰ লগতে কংগ্ৰেছ আৰু বিজেপিৰ দুই মুখপাত্ৰক লৈ ND24 ষ্টুডিঅ'ত চলি আছিল বিতৰ্ক। কংগ্ৰেছক কটাক্ষ কৰি সেই সময়তেই বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাই দি আছিল যুক্তি, আৰু সেই যুক্তিৰ মাজতেই সৃষ্টি হ'ল এই অনাহুত পৰিস্থিতিৰ। ভাৰতীয় জনতা পাৰ্টি আজিলৈকে আমাৰ দেশত এটাও কলা আইন আনা নাই, মিছাও ভাৰতীয় জনতা পাৰ্টি আনা নাছিলে, তাদাও আনা নাছিলে, একো আনা নাছিলে। গতিকে SIT প্ৰতিবেদন চুপ থাকক, আপুনি কৈ থাকক, চুপ থাকক, কোনো ধমকি নিদিব, ধমকি আপুনি কৈ থাকক। আনহাতে নেপালী বুলি এটা বিশেষ সম্প্ৰদায়ক তুচ্ছ তাচ্ছিল্য কৰাৰ অভিযোগ তুলি কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে সৰব গোৰ্খা ছাত্ৰ সন্থা। সাইজুদ্দিন আহমেদ নামৰ সেই কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে গোটেই অসমৰ গোৰ্খা জনগোষ্ঠীক তেওঁ অবৈধ নেপালী এই ভাষা এই শব্দ ব্যৱহাৰ কৰি তেওঁ উপলুঙা কৰিছে আৰু আক্ৰমণাত্মক এটা ৰূপ লৈছে। আমি তেওঁক সকীয়াই দিছোঁ। গোৰ্খা জনগোষ্ঠীৰ যিটো দায়বদ্ধতা আছে অসমৰ প্ৰতিটো ক্ষেত্ৰত, ইয়াৰ পিছতো যদি এই সাইজুদ্দিন নামৰ ব্যক্তিজনে যদি গোৰ্খাসকলক আক্ৰমণ কৰিবলৈ আহে, ইয়াৰ পৰিণতি কিন্তু ভৱিষ্যত দিনত সেই সাইজুদ্দিন আহমেদ আৰু কংগ্ৰেছ দলে কিন্তু ইয়াত ফল তেওঁলোকে পাব। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এটা সম্প্ৰদায়ক তুচ্ছ তাচ্ছিল্য কৰাৰ পৰিণাম কংগ্ৰেছে ভোগ কৰিব লাগিব বুলি দাবী কৰিলে সীতাজোখৰা দুগ্ধ উৎপাদক সমবায় সমিতিৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মাইও। বাবু ছবিলাল উপাধ্যায় কংগ্ৰেছ সৃষ্টি কৰা জাতি, সেই কংগ্ৰেছ সৃষ্টি কৰা জাতিৰ এই কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে তেখেতে তাত বহি পেলাই কোনোবা আন ৰাজনৈতিক দলৰ মুখপাত্ৰক তেনেকে তুচ্ছ তাচ্ছিল্য কৰি গোৰ্খা হিচাপে নেপালী হিচাপে তেওঁক গালি পাৰিব, সেই কথা কিন্তু আমি খুব হৃদয় লৈছো আৰু মানে খুব গুৰুত্ব দিছো আৰু গুৰুত্বৰে লৈছো আৰু তেখেতক সকীয়াই দিছো। আৰু যদি তেওঁৰ যি দলক প্ৰতিনিধিত্ব কৰে, তেওঁ সেই দলে তেওঁৰ ওপৰত যদি ন্যূনতম সদস্য পদৰ পৰা যদি বাতিল নকৰে, তেতিয়াহ'লে কিন্তু গোৰ্খা মানসত কিন্তু সেই দলৰ কিন্তু ভৱিষ্যতে কিন্তু খুব এটা ভাল দিশ যাব বুলি আমি নাভাবো। ব্যুৰো ৰিপৰ্ট ND24।